নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় আঁচনিৰ বাবে এটা ভাল খবৰ জনাম। অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলে অৰ্থাৎ এক্সিষ্টিং হিতাধিকাৰীসকলে আৰু অধিক মাহলৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। সেই অনুপাতে ফেব্ৰুৱাৰী মাহতো অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আৰু এই অৰুণোদয় আঁচনিৰ ধন নতুন ৰূপত লাভ কৰিব নেকি আপুনি? অৰুণোদয়ৰ টকা নতুনসকলে কেতিয়া লাভ কৰিব? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে অৱশ্যেই পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অৰুণোদয় আঁচনিৰ ধন প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰাৰ দৰে আচলতে পুৰণা হিতাধিকাৰীসকল এটা বিমৰ অৱস্থাত আছে, এটা ক্ৰিটিকেল অৱস্থাত আছে যে যিকোনো মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন পোৱা তেওঁলোকৰ বন্ধ হৈ যাব পাৰে। কিয়নো অৰুণোদয় আঁচনিৰ বাবে ইতিমধ্যে ভেৰিফিকেশ্যন আৰম্ভ হৈছে আৰু ভেৰিফিকেশ্যনৰ বাবে আপোনালোকে হয়তো নথি পত্ৰ জমা দিছে আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত। আৰু এই ভেৰিফিকেশ্যনত আপুনি টিকি থাকিব নোৱাৰিলেই আপুনি অৰুণোদয় আঁচনিৰ চলিত কিস্তিৰ পৰা বঞ্চিত হৈ পৰিব। অৰ্থাৎ অৰুণোদয়ৰ ফেব্ৰুৱাৰী মাহৰ কিস্তিৰ পৰা একচুৱেলি অৰুণোদয়ৰ যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকল বঞ্চিত হ'ব নালাগে। ফেব্ৰুৱাৰী মাহৰ কিস্তিটো অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে এক্সিষ্টিং হিতাধিকাৰী হিচাপে আপুনি লাভ কৰিব। কিয়নো ইয়াৰ যুক্তিযুক্ততা এইখিনিয়েই যে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যি ভেৰিফিকেশ্যন লোৱা হৈছে সেই ভেৰিফিকেশ্যনখিনি ফেব্ৰুৱাৰী মাহৰ আগতে কাৰ্যকৰী হ'ব বুলি আচলতে আশা কৰিব নোৱাৰি। যদি কাৰ্যকৰী হয় তেতিয়াহ'লে নতুনসকলে ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। কিন্তু যদি কাৰ্যকৰী হয় নতুনসকলৰ লগতে বহু পুৰণা হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এইখিনিতে এটা দুখৰ বিষয় যে পুৰণা হিতাধিকাৰী হিচাপে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে। ভেৰিফিকেশ্যনত আপুনি টিকি থাকিব নোৱাৰিলে, ভেৰিফিকেশ্যনত আপুনি যদি অৰুণোদয় আঁচনিৰ নতুন যি নিয়ম সেই নিয়ম মতে যিখিনি ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিব নোৱাৰিলে আপোনাৰ নামটো কৰ্তন হৈ যাব আৰু যাৰ বাবে আপুনি অৰুণোদয় আঁচনিৰ ধন আৰু লাভ নকৰিব। কিন্তু সদ্যহতে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে অৰুণোদয়ৰ পুৰণা হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। এইখিনি এই কাৰণেই ক'ব পৰা গৈছে যে এতিয়ালৈকে যি ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে সেই ভেৰিফিকেশ্যনখিনি হয়তো চৰকাৰে সমাপন কৰি উঠা নাই। আৰু যদি চৰকাৰে সেইখিনি কাৰ্যকৰী কৰিব পাৰিলেই হয় নতুন হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লাভ কৰিলে হয়। কিন্তু এতিয়ালৈকে যিহেতু অৰুণোদয় আঁচনিৰ নতুন প্ৰপত্ৰ লাভ কৰা নাই, যাৰ কাৰণে এক্সিষ্টিং হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থাকিব। কেৱল ফেব্ৰুৱাৰী মাহ নহয়, যেতিয়ালৈকে এই প্ৰক্ৰিয়াখিনি সমাপন নহয় তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি এক্সিষ্টিং হিতাধিকাৰী হিচাপে লাভ কৰি থাকিব। তো নতুনসকলে যেতিয়াই অৰুণোদয় আঁচনিত ইনক্লুড কৰাই ল'ব চৰকাৰে, ভেৰিফিকেশ্যন হোৱাৰ পিছত আচলতে অৰুণোদয়ৰ প্ৰপত্ৰ বিতৰণ আৰু সেইখিনি জমা হোৱাৰ পিছত যেতিয়া অৰুণোদয় আঁচনিত নতুন সদস্য ইনক্লুড কৰি লোৱা হ'ব তেতিয়া নতুনসকলে এই ধনখিনি লাভ কৰিব। সদ্যহতে অৰুণোদয়ৰ নতুন যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিত হিতাধিকাৰী হোৱাৰ বাবে আশা বুকুত বান্ধি ৰাখিছে তেওঁলোকে অপেক্ষা কৰিব লাগিব। আপোনালোকৰ অপেক্ষা কৰাৰ বাদে আৰু একো নাই। আপোনালোকৰ অপেক্ষাই আপোনালোকক ভাল ফল দেখুৱাব। আপুনি অপেক্ষা কৰক, যিকোনো মুহূৰ্তত আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব আৰু আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। তো বন্ধুসকল, পুৰণা হিতাধিকাৰী হিচাপে আপুনি অহা মাহৰ কিস্তিটো অৰুণোদয় আঁচনিৰ নামত লাভ কৰিব। আৰু এয়া যদি চৰকাৰে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰক্ৰিয়াখিনি যদি সমাপন নহয় তো এক্সিষ্টিং হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। তো এইখিনিতে এটা কথা হ'ল যে অৰুণোদয় আঁচনিৰ এক্সিষ্টিং হিতাধিকাৰীসকলে অতিৰিক্ত ধন লাভ কৰিব নেকি? তো সেইখিনি এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। যি 1400 টকালৈ বৃদ্ধি হোৱাৰ কথা আছিলে সেইখিনি কাৰ্যকৰী হোৱা নাই আৰু কাৰ্যকৰী নোহোৱালৈকে আপুনি 1250 টকাই লাভ কৰি থাকিব। আশা কৰিছোঁ আপুনি তথ্যখিনি বুজি পাইছে। কিবা বুজিব লগা থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।